নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ এখন বেটাৰী গাড়ী। যদিহে আপোনালোকক কাৰোবাক কম খৰচত কম দামত এখন বেটাৰী গাড়ী ছেকেণ্ড হেণ্ড বেটাৰী গাড়ীৰ প্ৰয়োজন হৈ আছে, তেতিয়াহ'লে মই দেখুওৱা এই ছেকেণ্ড হেণ্ড গাড়ীখন আপোনালোকে চাব পাৰে, আৰু যদিহে দৰে দামে মিলে তেতিয়াহ'লে আপোনালোকে লৈ যাব পাৰে। গতিকে পলম নকৰি বলক আপোনালোকক বেটাৰী গাড়ীখন দেখুৱাই দিওঁ, আৰু যদিহে দাম দৰ মিলে তেতিয়াহ'লে ওপৰত দিয়া ফোন নম্বৰত অতি সোনকালে যোগাযোগ কৰক। আজি আপোনালোকৰ কাৰণে মই লৈ আনিছোঁ এইখন বেটাৰী গাড়ী। এয়া চাওক, এইখন হৈছে YC য়াত্ৰী, খুব জনপ্ৰিয় বেটাৰী গাড়ীৰ ক্ষেত্ৰত খুব ভাল এখন গাড়ী। মানে এইখন আপোনালোকক মই চাৰিওফালে দেখুৱাই দিছোঁ। এয়া চাওক, বডি কালাৰ অলমষ্ট ঠিক আছে। টায়াৰৰ কণ্ডিশ্যন চাওক, টায়াৰৰ কণ্ডিশ্যনো ভাল আছে। এয়া চাওক, স্পেয়াৰ টায়াৰ ইয়াতে আছে। এইফালৰ পৰা মই পিছফালৰ পৰা লুকটো দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, এইটো হৈছে পিছফালৰ পৰা লুক, আৰু এয়া এইফালৰ পৰা মই দেখুৱাই দিছোঁ। এই গাড়ীখন মাত্ৰ 11 মাহ পুৰণা হৈছে, বেছি চলা নাই। এই গাড়ীখন মাত্ৰ চলিছে 13,331 কিলোমিটাৰ। এয়া চাওক, মাত্ৰ 13,331 কিলোমিটাৰ চলা এখন বেটাৰী গাড়ী। গতিকে ইয়াৰ পৰা আপোনালোকে বেটাৰীৰ কণ্ডিশ্যন কেনেকুৱা সেইটো অনুমান কৰিব পাৰিছে নিশ্চয়। আৰু মই বেটাৰীৰ কণ্ডিশ্যন কেনেকুৱা আছে পিছফালে গৈ আপোনালোকক মই বেটাৰী দেখুৱাই দিছোঁ, আপোনালোকে বেটাৰীৰ কণ্ডিশ্যনো চাই লওক। আৰু এই গাড়ীখনৰ আস্কিং ৰেট ৰাখিছে 85,000, 85,000। যিজন মালিক আছে, মানে মোৰে বন্ধু হয়, 85,000 টকা বিচাৰিছে। যদিহে আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে নিশ্চয় দাম দৰৰ ক্ষেত্ৰত মানে নিগচিয়েবল কৰা হ'ব। গতিকে আপোনালোকক যদি প্ৰয়োজন আছে তেতিয়াহ'লে ওপৰত দিয়া ফোন নম্বৰত অতি সোনকালে যোগাযোগ কৰক। আৰু মই আপোনালোকক বেটাৰীৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ। আৰু এই বেটাৰী গাড়ীখন মই ক'লোৱে 11 মাহ পুৰণা, 1 বছৰ সম্পূৰ্ণ হোৱাই নাই। আপোনালোকক মই বেটাৰীৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ। এয়া চাওক, মই আপোনালোকক বেটাৰীৰ কণ্ডিশ্যন দেখুৱাই দিছোঁ, অলমষ্ট নিউ কণ্ডিশ্যনত আছে। এয়া চাওক, তাৰিখ এপ্ৰিল 2023 চনৰ বেটাৰী। এপ্ৰিল পালে 1 বছৰ হ'ল, কিন্তু গাড়ীখন লোৱা 1 বছৰ হোৱা নাই, এমাহ বাকী আছে, 11 মাহ সম্পূৰ্ণ হৈছে। এইফালেও বেটাৰী দুটা মই দেখুৱাই দিছোঁ, দুটা 4টা বেটাৰী থাকে। গতিকে এই 4টা বেটাৰীৰ কণ্ডিশ্যন মই দেখুৱাই দিছোঁ, গতিকে চাই লওক। এয়া চাওক, এয়া চাব পাৰে, 4টা বেটাৰীৰ কণ্ডিশ্যন মোটামুটি ঠিকেই আছে। যিহেতু মই আজিকালি আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ' লৈ আনিব চেষ্টা কৰোঁ, সেইকাৰণে আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' তেতিয়াহে আপোনালোকে প্ৰথমতে পাব। আৰু যদি এনেকুৱা ছেকেণ্ড হেণ্ড বাইক হওক, 4চকীয়া বাহন হওক প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকে পচন্দৰ পালে ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।